আজি এতিয়া 15,000 টকা পাইছে বুলি শুনা পাইছোঁ। মানে এতিয়ালৈকে পুৱাই শেষ হোৱা নাই। মোৰ সমষ্টিত প্ৰায় 37,000 মানুহৰ ঘৰ ডুবিছে, এতিয়ালৈকে 30,000 পাইছে। সেইকাৰণে আজি সন্ধিয়া মই অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম আৰু অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মই কেইটামান বস্তু একদম ফাইনেল কৰি ল'ম যে কিয় তাৎক্ষণিক যিটো তাৎক্ষণিক সাহায্য মানে হ'ল 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত সাহায্য দিব লাগে। সেই সাহায্যটো 48 ঘণ্টাৰ ভিতৰত নিদি আজি 37 দিন হৈ গ'ল। 37 বা 38 দিনলৈকে সাহায্য দিবলৈ কিয় বাকী ৰাখিছে? এইটো মানুহৰ প্ৰতি অন্যায় হয়নে নহয়? তাৎক্ষণিক সাহায্যটো কেতিয়াও 38 দিনৰ পাছত নিদিয়ে, 38 ঘণ্টাৰ ভিতৰতহে দিয়ে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক ডেফিনেটলি এই সম্পৰ্কে মই অতি সোনকালে স্বীকৃতি দিবৰ কাৰণে ক'ম। কিন্তু আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যে তাত মানুহবিলাকৰ যিমান ক্ষতি হ'ল সেই ক্ষতি অনুসৰি অকল মাত্ৰ এতিয়া তেওঁলোকক 1,20,000 বা 1,70,000 টকা দিব খুজিছে। 1,20,000 বা 1,70,000 টকাটো কেতিয়াও ক্ষতিপূৰণ সম্ভৱ নহয়। সেইকাৰণে মিনিমাম আমি 10 লাখ টকা দিয়াৰ কথা কৈছোঁ আৰু তাৰ কাৰণে এই দুৰ্যোগটোক আমি নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিবলৈ দাবী জনাইছোঁ। সেইটো মুখ্যমন্ত্ৰীয়ে কৰিব নে নাই সেই প্ৰশ্ন আজি আলোচনা হ'ব। আৰু তৃতীয়, এই বানপানীটো কিয় হ'ল, কাৰ কাৰণে হ'ল? কয়লা খনন, শিল খনন, এইটোৰ ওপৰত CBI তদন্ত লাগে। এই গোটেই বিষয়বিলাকৰ ওপৰত আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমাৰ আলোচনা হ'ব আৰু সেই আলোচনাতে সিদ্ধান্ত হ'ব যে পৰৱৰ্তী সময়ত আমি আন্দোলন কৰিম নে পৰৱৰ্তী সময়ত আমাৰ চৰকাৰৰ লগত চৰকাৰে আমাৰ কথাখিনি মানি ল'ব। আজিয়ে সিদ্ধান্ত হ'ব। আজিৰ মুখ্যমন্ত্ৰীৰ আলোচনাৰ ওপৰত ভিত্তি কৰি আগন্তুক সময়ত উজনি অসম আন্দোলনত উত্তাল হ'ব নে অসম জুৰি আন্দোলন হ'ব নে চৰকাৰে আমাৰ দাবী মানি ল'ব, আজি সন্ধিয়াৰ ভিতৰত ৰাইজে ক'ব। এই আলোচনাত